বৰ্তমান ৰয়িং আৰু অৰুণাচলৰ প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকক দেখুৱাই আছোঁ। আৰু এইখন হৈছে ফাৰ্ষ্ট ব্ৰিজ আৰু ইয়াতে অকণমান আমি ৰ'লোঁ আৰু ইয়াৰ পাছত আমি যাম ছেকেণ্ড ব্ৰিজ। আপোনালোকে শেষলৈকে চাই যাব আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেন্তে প্লিজ লাইক ছাবস্ক্ৰাইব এটা কৰি দিব বুলি আশা ৰাখিলোঁ। অৱশেষত আমি পালোহি ছেকেণ্ড ব্ৰিজ আৰু আমাৰ মাইনাই গাড়ীখন খুব ধুনীয়াকৈ তললৈ নমাই দিছে। থিয় কৰা যদিও তাই খুব ধুনীয়াকৈ গাড়ী চলায়। আৰু এয়া দেখিছেনে তলত বহুত গাড়ী আৰু কেৱল গৰমত গা ধুই উপভোগ কৰিবলৈ আহিছে। আৰু আপোনালোকেও চাই থাকক অৰুণাচলৰ প্ৰাকৃতিক সৌন্দৰ্যবোৰ। আৰু এয়া দেখিছেনে ইমান থিয় গৰা আৰু এই থিয় গৰাটোৰ পৰা নামি আহি আমি তললৈ যাব লাগিব। আৰু আমি আহি আছোঁ লাহে লাহে তললৈ। আমি গৈ আছোঁ নদীখনলৈ, আপোনালোকে চাই থাকক শেষলৈ। ইমান ধুনীয়া দৃশ্য, নদীখন সঁচাকৈ বৰ ধুনীয়া আৰু মানুহ ইমানে আহিছে। এইফালে এনেকৈ খাল আৰু মই ইয়াত জাপ মাৰি দিছোঁ। কোনফালৰ পৰা যাম বাৰু এতিয়া? আছে আচ্ছা, এনেকুৱা শিল আৰু মই এই শিলৰ মাজে মাজে ডাঙৰ ডাঙৰ প্ৰকাণ্ড প্ৰকাণ্ড শিল আৰু এইফালে বগাই আহি আছোঁ নদীখনলৈ। সঁচাকৈ বৰ ধুনীয়া মনোমোহা দৃশ্য। গৰমৰ দিন যিহেতু বহুত গৰম, গোটেইবোৰে গা ধুই উপভোগ কৰিছে। চাওক আৰু মই তললৈ যাবলৈ চেষ্টা কৰিছোঁ। গোটেইখিনিয়ে তলত গৈছে যেতিয়া ময়ো নামি দিছোঁ। আমাৰ ফাইলটো লাহে লাহে ওপৰলৈ আহি আছে আৰু এতিয়া আমি ৰয়িঙৰ পৰা ক'লৈ যাম? টপা খোৱা। আপোনালোকে বাৰু ৰয়িঙৰ ছেকেণ্ড ব্ৰিজখন চাই কেনে পালে কমেণ্টত জনাব। আৰু কেতিয়াবা যদি শদিয়ালৈ আহে তেন্তে নিশ্চয় আপোনালোকে ৰয়িঙৰ ছেকেণ্ড ব্ৰিজখন চাবলৈ নাপাহৰিব। পুনৰ লগ পাম নতুন এটি ভিডিঅ'লৈ। আজিলৈ তেন্তে বাই বাই।